নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি আনচাৰ কি আছিলে বা ৰিজাল্টৰ ডেট আছিলে সেয়া এনাউন্স কৰা হৈছে। আপোনালোকে আনচাৰ কিসমূহ মিলাই চাব পাৰিব। PG এণ্ট্ৰেন্সৰ ডুৱেটৰ আনচাৰ কিসমূহ দি দিয়া হৈছে, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্টৰ যি আনচাৰ কি আছিলে সেইবোৰ দি দিয়া হৈছে, আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে অহাৰ পিছত প্ৰভিজনেল আনচাৰ কি অফ ডুৱেট 2026 এণ্ড প্ৰচিডৰ অফ ছাবমিশ্যন অফ অবজেকশ্যন চেলেঞ্জ তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনালোকে ডাউনলোড আনচাৰ কি যিটো দেখিছে তাতে আপোনালোকে ক্লিক কৰাৰ মাত্ৰকে আনচাৰ কিখিনি আপোনালোকে পাই যাব। ইয়াত আপোনালোকৰ ছাবজেক্ট ৱাইজ দি দিয়া হৈছে আৰু আনচাৰ কিখিনি উল্লেখ কৰিছে আপোনালোকৰ, গতিকে আপোনালোকে এনেকৈ চাব পাৰিব আনচাৰ কিখিনি। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে এনেকৈ আছামিজ, আৰবিক, এপ্লাইড জিঅ'লজি যি হয় চব আছে। আপোনালোকে ইয়াত এনেকৈ চাব পাৰিব। বড়ো, তাৰপিছত আহিলে বায়'টেকন'লজি, গোটেইখিনি আনচাৰ কি দি দিয়া হৈছে, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। তাৰপিছত প্ৰচিডিঅ'ৰ ফৰ চেলেঞ্জ এণ্ড অবজেকশ্যন, আপুনি যদি কিবা চেলেঞ্জ কৰিব বিচাৰে তেতিয়া আপুনি কৰিব পাৰে। তাৰপিছত ইয়াত উল্লেখ কৰিছে যে যি ৰিজাল্ট আছে ডুৱেটৰ সেই ৰিজাল্ট আপোনালোকৰ 11 তাৰিখে দিয়া হ'ব, অৰ্থাৎ 11 তাৰিখ কৈছে, অৰ্থাৎ 11 তাৰিখে দিব বুলি কোৱা নাই, 11 তাৰিখৰ ভিতৰত দিব। মানে পাব্লিকেশ্যন অফ ফাইনেল আনচাৰ কি 8 তাৰিখে দিয়াৰ পিছতে 8 তাৰিখৰ হয়তো 9 তাৰিখে দিব পাৰে, হয়তো 10 তাৰিখে দিব পাৰে, অৰ্থাৎ 11 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দিব। যিকোনো মুহূৰ্ততে আপোনালোকৰ ৰিজাল্ট অফিচিয়েল ৱেবছাইটত উপলব্ধ হ'ব। গতিকে 11 তাৰিখৰ আগত আপোনালোকৰ যি ৰিজাল্ট আছে ডুৱেটৰ সেই ৰিজাল্টসমূহ পাই যাব। গতিকে আনচাৰ কিখিনি আপোনালোকে চাব পাৰে। আৰু যদি কিবা চেলেঞ্জ কৰিব বিচাৰে তেতিয়া গুগল ফৰ্ম ফিল আপ কৰি 500 টকা দি পেলাই আপোনালোকে চেলেঞ্জ কৰিব পাৰে। যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে আনচাৰ কিট, সেইখিনি দিয়াৰ পিছত আপোনালোকৰ ফাইনেল আনচাৰ কি দিব 8 তাৰিখে। তাৰপিছত আপোনালোকৰ 8 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত যিকোনো এটা দিনতে আপোনালোকৰ যি ৰিজাল্ট আছে সেই ৰিজাল্ট পাব্লিছ কৰা হ'ব।